তেখেতসকলৰ সিদ্ধান্ত ভুল হৈছে। তেখেতসকলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক তাতে কেণ্ডিডেট হিচাপে দিবই নালাগিছিলে। UPPL দলৰ পৰা আমি আহি আছো বিধানসভাত সেই জনগণৰ কাৰণে, সেই জনগোষ্ঠীবোৰৰ কাৰণে যুঁজ দিবলৈ। দীপেন বড়ো ডাঙৰীয়া আমাৰ বড়োসকলৰ এজন নেতা। তেখেতে জাতীয় সংগঠনটো বহুত বছৰ নেতৃত্ব দিছে। তেখেতে বড়োৰ লগতে অহীন জনগোষ্ঠীৰ কাৰণে যোৱা 20-25 বছৰে কাম কৰিছে। আজি ওদালগুৰিবাসী, অসমবাসী, বড়োলেণ্ডবাসীয়ে ভালকৈ জানে দীপেন বড়ো কোন হয়। গতিকে দীপেন বড়ো ডাঙৰীয়া বিধায়ক হৈ ওদালগুৰিৰ পৰা জিকি গৈ আছে আৰু অসম বিধানসভাত তেখেতে জনজাতি, অজনজাতি সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰিব, এই কথাটো চবে জানে। এইবাৰ UPPLত যিসকলে প্ৰাৰ্থিত্ব পাইছে সকলো বিধায়ক হৈ যোৱাৰ পিছত এজন শক্তিশালী নেতা হিচাপে কাম কৰিব, এই কথাটো চবে বুজি পাই পেলাই এতিয়া শংকিত হৈছে। আমাৰ হেড কোৱাৰ্টাৰৰ MLA, গতিকে হেড কোৱাৰ্টাৰ MLA সবচে পাৱাৰফুল হ'ব লাগিব। এইটো আমাৰ কেন্দ্ৰ হয়, ইয়াৰ পৰাই সব সিদ্ধান্ত হয়। গতিকে ইয়াত দেশ বিদেশৰ মানুহ আহিব, ইয়াত প্ৰতিনিধি আহিব, ইয়াত সব কুছ হ'ব। তো ইয়াৰ বিধায়কজন মন্ত্ৰী হৈ থকা মানে আমাৰ ইয়াত অসমৰ, ভাৰতৰ, দেশ বিদেশৰ যিমান মানুহ আহে এই সকলক ইয়াত মানে ৰিচিভ কৰা, ইয়াৰ পৰা সিদ্ধান্ত হোৱা আৰু কোকৰাঝাৰখন যে 30-40 বছৰ পিছ পৰি আছিলে ইয়াৰ সকলো সমস্যাবিলাক সমাধান কৰাত যিটো আগ্ৰণী আৰু মানে দায়িত্ব ল'ব লাগে সেইটো লৰেন্স ইছলাৰীয়ে ল'ব। এইকাৰণে তেখেতক মন্ত্ৰীত্ব দিয়াটো দৰকাৰ আছে। চাওক, দুটা দল এলায়েন্স হৈছে বুলি পাব্লিক এলায়েন্স হোৱা নাই। গণতন্ত্ৰত ৰাইজেহে ৰজা। দল 3-4টা এলায়েন্স হ'ব পাৰে, যেতিয়া পাব্লিক এলায়েন্স নহয় তেতিয়া সেইটো একো কৰিব নোৱাৰে। গতিকে আজি জনগণে বেয়া পাইছে, কোকৰাঝাৰত অশান্তি হৈছে। এই অশান্তিৰ সময়ত আমাৰ যিসকল দায়িত্বত আছিলে সেই দায়িত্বত থকা ব্যক্তিসকলে শান্ত কৰিবৰ কাৰণে যিটো কাম কৰিব লাগিছিলে সেইটো যথা সময়ত কৰিব পৰা নাই আৰু 5 বছৰ শান্তি থকাৰ পিছত পুনৰ অশান্তি হোৱাটো দেখিবলৈ পাই সকলো সাংঘাতিকভাৱে আমাৰ ৰাইজৰ মাজত শংকা আহিছে। এইকাৰণে UPPLৰ প্ৰতি ৰাইজৰ যিটো আকৃষ্ট এট্ৰেকশ্যন সেইটো আকৌ বাঢ়িছে। মোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে যে ৰাজ্যসভাত যাব, বিধায়কটো এৰিব, ৰাজ্যসভাত যাব লাগিলে, বিধায়কটো এৰিব লাগিলে মই কণ্টেষ্টো নকৰিলেহেঁতেন। বড়োলেণ্ডত যেনেকৈ 26টা জনগোষ্ঠীৰ কাম কৰি আছোঁ, অসমত 146টা জনগোষ্ঠী যোৱা 78 বছৰ যিটো স্বাধীনতাৰ এই দীঘলীয়া সময়ত বহুত ক্ষুদ্ৰ জনগোষ্ঠীবিলাকত অসমত ন্যায় দিব পৰা নাই। এই জনগোষ্ঠীবিলাকৰ ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিব পৰা নাই। এই জনগোষ্ঠীবিলাকে আজি বহুত সংগ্ৰাম কৰিব লগা হৈছে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি বচাই ৰখাৰ কাৰণে। UPPL দলৰ পৰা আমি আহি আছোঁ বিধানসভাত সেই জনগণৰ কাৰণে, সেই জনগোষ্ঠীবোৰৰ কাৰণে যুঁজ দিবলৈ, যে তেখেতসকলক ৰাজনৈতিক অধিকাৰ দিব লাগিব, তেখেতসকলক সাংবিধানিক অধিকাৰ দিব লাগিব। ইয়াৰ কাৰণে মই বিধানসভাত আমাৰ UPPLৰ সতীৰ্থসকলৰ লগত ময়ো আহি আছোঁ। ৰাজ্যসভাৰ যি চিট আছিলে সেইটো সেই সময়ত এটা পৰিৱেশ আছিলে ৰাজ্যসভাৰ চিটটো আমি পাম। এইকাৰণে ৰাজ্যসভাৰ চিটটো বড়োলেণ্ড অঞ্চলত যিহেতু আহিব আমি দখল কৰি থৈছোঁ। নিৰ্বাচনৰ পিছত ঠিক কৰিম এই ৰাজ্যসভাৰ চিটত কোনে যাব। মই বিধায়ক হ'বলৈ নিৰ্বাচন খেলিছোঁ আৰু বিধায়ক হৈ পেলাই অসমৰ 146টা জনগোষ্ঠী আৰু বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ একেলগে সমস্যা সমাধান কৰাৰ কাৰণে বিধানসভাত আহি আছোঁ। ইয়াত একো বাই ইলেকশ্যন নহয়। প্ৰমোদ বড়ো ইয়াত মানে বাই ইলেকশ্যন কৰিবলৈ ইলেকশ্যন খেলা নাই। প্ৰমোদ বড়ো ইলেকশ্যন খেলিছে UPPLৰ নীতিৰ আধাৰত, UPPLৰ সিদ্ধান্তৰ আধাৰত, UPPLৰ মিছন ভিজনটো বাস্তৱত ৰূপায়ণ দিবৰ কাৰণে। যেনেকৈ 5টা বছৰ কাউন্সিলত কাম কৰিছিলোঁ, অসমত আহি আছোঁ আমি আমাৰ এজেণ্ডা লৈ পেলাই অসমৰ পিছপৰা জনগোষ্ঠী, অসমৰ অৱহেলিত জনগোষ্ঠী, অসমৰ সকলো ক্ষুদ্ৰ জনগোষ্ঠী যিসকলে আজিলৈকে ন্যায় পোৱা নাই তেখেতসকলৰ কাৰণে কাম কৰিবলৈ আমি আহি আছোঁ। চাওক, তেখেতসকলৰ সিদ্ধান্ত ভুল হৈছে। তেখেতসকলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক তাতে কেণ্ডিডেট হিচাপে দিবই নালাগিছিলে। যিহেতু তেখেতসকলৰ ভুল হৈছে, ইয়াৰ কাৰণে আমি ভৰিব নোৱাৰোঁ। UPPL দল 2015 চনত গঠন হৈছে বড়োলেণ্ডৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আগুৱাই নিবলৈ, গণতন্ত্ৰটো শক্তিশালী কৰিবলৈ, ন্যায় দিবলৈ, শান্তি প্ৰতিষ্ঠা কৰিবলৈ, অস্ত্ৰ আৰু হিংসামুক্ত সমাজ কৰিবলৈ। আমাৰ এজেণ্ডাটো বহুত ডাঙৰ, তেখেতসকলৰ এজেণ্ডাটো সৰু। এজন বিধায়ক জিকাই দিয়াৰহে এজেণ্ডা।
আমাৰ এজেণ্ডাটো 35 লাখ জনগণৰ শান্তি নিৰাপত্তাৰ এজেণ্ডা অসমৰ 4.3 কোটি জনগণৰ ভিতৰত 146 লাখ জনগোষ্ঠীক ন্যায় দিয়াৰ এজেণ্ডা গতিকে আমাৰ এজেণ্ডাত তেখেতসকলৰ এজেণ্ডাটো বহুত সৰু বহুত ধুনীয়া চলি আছে বতৰ ডাৱৰীয়া বৰষুণ বতৰ তথাপিতো ৰাইজ স্বতঃস্ফূৰ্ত ওলাই আহিছে মই আজি কোকৰাঝাৰ আৰু বাওখুংগিত কেইবাটাও সভা এটেণ্ড কৰিছোঁ প্ৰত্যেকটো সভাত সকলো জাতি জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে চবৰো মুখে মুখে এটাই কথা এইবাৰ UPPLকে ভোট দিম কাৰণ যোৱা 5টা বছৰত UPPLৰ শাসনৰ সময়ত যিটো শান্তি পাইছিলে ভাল পৰিৱেশ পাইছিলে এতিয়া সেইটো নাই এইকাৰণে চবে ভাবিছে যে আমাৰ ডাঙৰ ভুল হৈ গ'ল সেইকাৰণে এই যে সুযোগ পাইছে এছেম্বলি ইলেকশ্যনত ভোট দিবলৈ এতিয়া চবে ট্ৰেক্টৰক ভোট দিবলৈ সাজু হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ